দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? কি ছাৰ? কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সঁচা ক'ব। মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয়। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সেইটো কম পোৱাটো সঁচাটো কওক। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? গধূলিয়ে কৰিব ছাৰ। গধূলি। ৰাতিপুৱা নকৰে? ৰাতিপুৱা নহয়। মোৰতো লাগিছে ৰাতিপুৱা কৰে। কোনে? মোক আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? আছে ছাৰ। লগত সুধি লওকচোন ঘৈণীয়েকক ৰাতিপুৱা কৰে। আৰু নম্বৰটো কওক। কেনেকে হেডমাষ্টাৰ কেতিয়া পৰা দেখীকৰণ হৈছে? হা পুৰণা স্কুল লওক। মা লিখা আছে, তাৰমানে জীয়েক বা পুতেকে ফিট কৰি দিছে। কেতিয়াৰ পৰা আৰম্ভ কৰে সোধক, খালি আছে তাতে গৈ সোধক। কেতিয়াৰ পৰা কৰে সঁচা কথা কওক দেউতা। ছাৰ মই তেনেকৈ নকৰোঁ। এনেওতো আমাৰতো স্বভাৱ আছেই নহয়। স্বভাৱটো আছে কাৰণে সুধিছো। কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে? এতিয়া দৰমহা কিমান পাই আছে? দৰমহা 48,000 মান পাওঁ। 48,000? হেৰি কৰি পিনে এতিয়া তাৰমানে কেইজন শিক্ষক? 15জন। 15জন শিক্ষক। ছাত্ৰ হ'ল আমাৰ এতিয়া হেৰি 15জন আছে। 15জন শিক্ষক, 15জন ছাত্ৰ। ছাত্ৰীটা মানে। আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টাৰ? মই এতিয়া এবছৰমান হৈছোঁ। চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল? চাৰ্জত আছে। আহিছে। আৰু চাকৰি কৰিব ইচ্ছা আছে নে যাব ইচ্ছা আছে আৰু? ছাৰ মোৰ এতিয়া মোৰতো বেছি দিন নাই নহয় ছাৰ। কেইদিন আছে? 19ত যামগৈ নহয়। 19লৈকে থাকিব? থাকিম বুলি ভাবিছে। অলপ আগতীয়াকৈ এৰি নিদিয়ে? আপুনি ৰাজনীতিত আহক আৰু এইবিলাক কি আছে, পঞ্চায়তৰ টিকট হৈ যাব। এইবিলাক খেলিব নাজানো ছাৰ। আপোনাৰ ইচ্ছা আছেতো মনত? কোন পাৰ্টিত ঘূৰি আছে? আৰে আপুনি গম পাই আছো ন, মই দেখি থাকিলে গম পাই আছো। কোন পাৰ্টিত ঘূৰি আছে এতিয়া? মই এইটো ক'ব নোৱাৰো। সেইটো ক'ব খোজা নাই এতিয়া? পল্লৱ, আপোনাৰ সমষ্টি কোনটো? সমষ্টি মাজুলী। কোন সমষ্টি কি? মাজুলী। মাজুলীৰ পৰা? নহয়, মোৰ সমষ্টি নহয় ছাৰ। সমষ্টি হ'ব লাগিব। আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকে ক'ব লাগিব। তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ আপোনাৰ গড়মূৰৰ পৰা? গড়মূৰৰ পৰা 38 কিলোমিটাৰমান হ'ব। আপুনি ক'ত থাকে? কোনে? মই ৰতনপুৰতে থাকে। ৰতনপুৰ। ঠিক আছে, আপুনি এটা কাম কৰক, আপুনি VRS লওক, লৈ পেলাই বেলেগ কামত লাগক। বুজিলে? এইবাৰ এই 05 কেইবছৰ হ'ল? এই বছৰ প্ৰথম? এইবছৰে হৈছিলে। যোৱা বছৰ কেইটা পাছ কৰিছিলে? যোৱা বছৰ 7জন। হা? 7জনী। 7জনে পাছ কৰিছিলে, এইবাৰ 0 হৈ গ'ল। আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল। আপুনি চাৰ্জ ওলোৱাৰ পিছতে স্কুল এইটো এনেকুৱা হ'ল ছাৰ। দুৰ্ভাগ্য হ'ল ছাৰ। কি দুৰ্ভাগ্য হ'ল বোলে এইটো কৰিছো আৰু মানে আপনার স্টুডেন্ট কিমান এতিয়া? 9ত কিমান? 9ত 22জনী কেইটা? আৰু 10ত? 10ত 15জনী। শুনক, আপুনি যদি ৰিটায়াৰ লয়, কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব। আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে 0 পাই যাব। আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব, মই আপোনাক ফোন কৰিম। কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইণ্টাৰেষ্ট বেছি হৈ গ'ল, স্কুল ক'ত চলিব আৰু? হয় নহয়? ছাৰ কিয়তো বেলেগত যোৱা নাই নহয় ছাৰ। কি কৰিছে এনেকে যদি হাইস্কুল হয় কি হ'ব? এওঁৰ মিছেজে কৈছে কি কৈছে? দিনত নাখায় বোলে, ৰাতি কিন্তু আহি অকল খায়।
আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে কিন্তু ৰাতি আহিয়ে খায়। না আপোনালোকক এইটো কাৰণে মই কৈছোঁ যে এতিয়া ৰাতি খাওঁ পৰম্পৰা। দিয়ক নেক্সটখনত মাত্ৰ কেইজন শিক্ষক আজিৰ দিনত আছে? আজিৰ দিনত মাত্ৰ 4জন, মই পাৰ্মানেণ্ট টিচাৰ আৰু কণ্টেক্সুৱেল 3জন। আচ্ছা। আৰু ৰিচেণ্ট এই যোৱা জুন মাহৰ 14 তাৰিখে হিন্দী টিচাৰ এজনে জইন কৰিছে। তাৰমানে 6জন হ'ল। 6জন নহয় ছাৰ, 3 একে 4 একে 5। 6জন। কেইজন ষ্টুডেণ্ট? ষ্টুডেণ্ট এতিয়া এইবাৰ আছে, যোৱাবাৰ পৰীক্ষা দিলে ছাৰ 19জনে, এজনো পাছ না পাছ কৰা নকৰিলে। নাই ছাৰ। ছাৰ কি কৰিম ছাৰ, চেষ্টা কৰিছোঁ বহুত, চেষ্টা কৰি উপায় নাই। আৰু 3জন কণ্টেক্সুৱেল টিচাৰ 3জন ছাৰ অলপ প্ৰব্লেম আছে। মানে কথা হৈছে কি তেওঁলোক 3জন বাংলা মিডিয়ামৰ, মোৰতো এছামিজ মিডিয়ামৰ স্কুল। এইটো এটা বিৰাট ডাঙৰ সমস্যা হৈ যায়, টিচিঙত অসুবিধা হৈ যায়, বুজিছে না। আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ একমাত্ৰ এছামিজ মিডিয়ামৰ স্কুল মোৰ এইখন, বুজি পাইছে না। কণ্টেক্সুৱেল টিচাৰজন কেনেকে বাংলা মিডিয়াম হ'ল এছামিজ মিডিয়াম স্কুলত? এইটো ছাৰ আগতে এপইণ্টমেণ্ট দিছে, ন সেইটোতো 2010ৰ পৰা আছে। আৰু 2010 পৰা আছে। তাৰ পিছতো ল'ৰাই পৰীক্ষাত পাছ কৰি আছিলে, এইবাৰ কিয় পাছ নকৰিলে? এইবাৰ ছাৰ টিচাৰটো এইবাৰ বেষ্টটোৱে ছাৰ খুব বেয়া এইবাৰৰ। হঠাৎ কেনেকে বেটছ এটা বেয়া হৈ নহয় যায়? ছাৰ, বেয়া হৈ যায়। আচ্ছা নহয় ছাৰ, কথা আপুনি হৈছে চাব কি কেনেকে ৰিজাল্ট ভাল হয় আপোনাৰ- অহাবাৰ। আপোনাৰ আগত মই ব্যক্তিগতভাৱে মই কথা ক'ব পাৰিম, কিন্তু এতিয়া মিডিয়াৰ আগত মই ক'ব নোৱাৰো। না কি অসুবিধা? অসুবিধা নাই, মোকতো পাব্লিকে মাৰি পেলাব, কিয়? পাব্লিকে মাৰি পেলাব, মানে খুবেই মাৰি স্কুলত পেলাব। শিক্ষক নাযায়? আৰু শুনক ছাৰ, আমি এতিয়া নহয় পঢ়োৱা। স্কুলত শিক্ষক যায় নে নাযায়? স্কুলত যায়, তেতিয়াহ'লে পাব্লিকে স্কুলত কিয় মাৰিব আপোনাক? আছে কিছুমান খেলি মেলি আছে, কি আছে এওঁৰ পৰা বুজক আপুনি। বুজে নাই খেলি এওঁৰ মেলি। পৰা বুজক, এওঁতো বিৰাট বুজে নাই। বিশেষজ্ঞ ধৰণৰ জইন। আপুনি ৰুমত মাতি লৈ যাব এওঁক, আপুনি আপোনাৰ মিটিং মোক লগ কৰিব। আচ্ছা ঠিক আছে, আপুনি ৰুমত গৈ বুজাব। আচ্ছা, এওঁ ঠিক আছে। স্কুলতে নাযায়? স্কুলত যাওঁ ছাৰ ৰেগুলাৰ। আৰে আমি দেখিলে হ'ল আৰু, আমি বহুত দিন হৈ গ'ল নহয়, চব বুজি পাওঁ। আপুনি ক'ৰ পৰা গৈ আপুনি কোৱালিফিকেশ্যন কি? বিকম। আপুনি BEd? কেনেকে BEd হৈছে জৈন? বিএড কেনেকে ল'লে? কোন ইউনিভাৰ্চিটিৰ পৰা BEd লৈছে? বিএড হা? গুৱাহাটী। আপুনি দেউতা BSc BA? BSc BA দুটা কেনেকে হ'ল? আৰ্টছো হ'ল চাইন্সো হ'ল? হে ভগৱান, চববিলাক BEd হৈ পেলাই মানে হেডমাষ্টাৰ হ'বৰ কাৰণে BEd হৈছে। বিএড লৈছে আৰু এনেকে হয় নেকি BEd পৰীক্ষাটো? বিএড বিলাক ছাৰ তেওঁলোকে নোযোৱাকেও হৈ আছে। তো কালি মিটিং পাতিব, এইটো বৰ ডাঙৰ কাহিনী হৈ আছে। ডাঙৰ সমস্যা। হা? আপুনি কেতিয়া প্ৰাদেশিকৰণ হ'ল? আজি বিগত 16 বছৰ পিছত ছাৰ আমাৰ স্কুলৰ এইটো ৰিজাল্ট হ'ল, আৰু এইটো ৰিজাল্ট হোৱাৰ ছাৰ কাৰণো আছে। আমাৰ স্কুলখন বৰ্তমান ইমানখিনি ৰুমৰ ভিতৰতে পানী। শিক্ষক কিমান? শিক্ষক আমাৰ 9জন, আৰু এজন BEdত গৈছে, আমি 8জনে আৰু পঢ়াই ষ্টুডেণ্ট কেইজন? ষ্টুডেণ্ট 140 হ'ব, দুটা ক্লাছ মিলি। নহয়, মেট্ৰিক কেইজনে দিছে? 32 দিছিলে ছাৰ। 32 দিছে। আপোনাৰ স্কুলখনত প্ৰব্লেম, কাষৰ স্কুলখনত গৈ ক্লাছ কৰিব লাগিছিলে। ক্লাছ ছাৰ এতিয়া শ্ল' লাৰ্ণাৰ্ছ বিলাকক পঢ়াই আছো, আনকি 10ত যিবিলাক এইটো মেট্ৰিক দিব কি স্কুল সেইবিলাকো এখন পঢ়াই আছো। বছৰতে গোটেই বানপানীত থাকে বুলি কৈছে? কি? বানপানী প্ৰায় 1.5 মাহ 2 মাহ, তথাপি আমি হায়াৰ ছেকেণ্ডাৰী নহয়, কেনেকে বছৰত বানপানী ক্লাছ থাকে? কৰি আছো। ক্লাছ ৰ'ব বাইদেউ, ৰ'ব। ল' লাইন আপোনাৰ ক'ত স্কুলখন ক'ত? আমাৰ শালগছা হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ কাষত। আৰু তেওঁ স্কুলখনৰ নামটো নকয়, দেখিছে নাই? কয় শালগুছাৰ কাষত। শালগছা গাৰ্লছ হাই স্কুল। আপোনাৰ শালগুছা গাৰ্লছ হাই স্কুল, চাৰিবাৰ এইটো ব্লক কি? ছাৰ আমাৰ শালগছাই। ক'ত? ধুবুৰী IS? কথাটো কি কওকচোন? শালগছা হায়াৰ ছেকেণ্ডেৰী স্কুলখন হায়াৰ আছে। ছেকেণ্ডাৰী আছে। এখন বহুত ডাঙৰ স্কুল, কম্পজিট স্কুল ছাৰ। এখন এনৰলমেণ্টত যথেষ্ট আছে। এখন গাৰ্লছ স্কুল হিচাপে স্পেচিফিকলি মেইন ফৰ গাৰ্লছ হিচাপত এখন 13 চনত ছাৰ প্ৰভিঞ্চিয়েলাইজ হৈছিলে। আৰু তেওঁলোকৰ 16 বছৰৰ কথা মই সুধিছো, কেতিয়া প্ৰাদেশিকৰণ হৈছে? তেওঁতো কথাটো পকাই দিয়ে। 13 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা। আপুনি 13 চনত প্ৰাদেশিকৰণ হৈছে। হৈছে ছাৰ 13 চনত। আপোনালোকে লৈছে আৰু গভৰ্ণমেণ্টে লৈছে। ইয়াৰ আগত এইবিলাক ৰিজাল্ট আমাৰ বেয়া নাছিল ছাৰ। 82 পাছলৈকে আমি প্ৰতিটো ষ্টুডেণ্টৰ ছাৰ আমি ঘৰে ঘৰে যাওঁ, গাৰ্জেন মিটিং মাতো। গাৰ্জেনবিলাক কনচিয়াছ নহয়। কিবা ঘৰত গৈছো, 5 দিন পৰীক্ষাত আছে, ধান শুকাব লাগে দিছে। কিছুমানে কি পাহাৰত খৰি আনিব লগাই দিছে, আৰু কিছুমানে যে কাষৰ বয়স্কনৰ ৰিজাল্ট কি? যথেষ্ট ছাৰ এই বছৰ খুব এটা ভাল হোৱা নাই, কিন্তু আগে পিছে ভাল হয়। এনে 35% আৰু 36% হৈছে এইখন শালগছা হায়াৰ ছেকেণ্ডেৰী স্কুলখন। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আকৌ খুব ভাল। এওঁলোকৰ ৰিজাল্টটো বেয়া হোৱাৰ কাৰণটো কি পালে আপুনি? ছাৰ
এই যে মানে ৰেগুলাৰ তেখেতসকলৰ আগৰ মানে যোৱা বছৰ আগতে বোলে ৰেজাল্ট ভাল হৈ আছিলে, এই বছৰ ছাৰ তেখেতৰ কিবা কাৰণত বেয়া হোৱা বুলি কৈছে, কিন্তু এখেতে মোক কমিটমেণ্ট কৰিছে বোলে ছাৰ মই দেখুৱাম অহা বছৰ ৰেজাল্ট খুব ভাল হ'ব। আৰু তেখেতক মই কৈছোঁ যে আপুনি কম্পাৰ্টমেণ্টেলৰ ছাত্ৰ যিকেইজন আছে এজন নে দুজন বোলে তেখেতৰ এপিয়াৰ হ'ব, তেওঁ ৰেগুলাৰ ক্লাছ লৈ আছে। এই বছৰটো ছাৰ মোৰ ক্লাছ ক্ষতি এওঁ হৈছে, এওঁ মোৰ ঘৰ ক'ত personally কৈছোঁ। এওঁ ঘৰ ক'ত তেওঁৰ ঘৰ ছাৰ স্কুলৰ একদম ওচৰতে গাত আৰু বাকী মাষ্টৰ কেইজনৰ ঘৰ চালকচাৰে। অলপ- গোটেই কেইখন শিক্ষকক ন ডিষ্ট্ৰিবিউট কৰি দিয়ক জইন। অলপ ছাৰ দূৰত গোটেই কেইজন ঘৰৰ লগৰে নহয় কাহিনীটো তাতে হয়। চাপৰ বিলাসিতা বুজি পালেনে? তাৰমানে গোটেই কেইখনৰ গাঁৱতে হেৰি কাৰণে কোনো কাৰো পঢ়া শুনা আৰু নাই, দুজনে স্কুলত এদিন যায় এদিনে দুজন যায়, মিলাই আছে। ট্ৰাই কৰি আছো ছাৰ। আপুনি স্কুলত সদায় যায়, বাকী শিক্ষক কেইজন বাকী কেইজনক সদায় যায় বুলিয়ে ক'ব পাৰি, হঠাৎ কেতিয়াবা নগলেও ফোন আদি জনাই দিয়ে। মানে স্কুলত যেতিয়া তেওঁলোক নাযায় আপোনাক ফোনত জনাই দিয়ে। নাই আৰু এপ্লিকেশ্যন ল'ব নালাগে, আৰু কেজুৱেল লিভৰ এপ্লিকেশ্যন ল'ব নেক্সট ডে দি যায়। নেক্সট ডে দিয়ে। হয়, ছাৰ। তাতে মোবাইল ভাল চলে। নহয় ছাৰ, উপায় নাই। কেতিয়াবা এটা বাচ্চা সৰু জন্মিছে, বাচ্চাটোৰ কিবা হ'লে তেতিয়া মাকজনী বাৰু কেনেকে আহিব, তেনেকুৱা আৰু ছোৱালীখিনি। আৰু এই ল'ৰাটো স্কুলখনৰ কম্পিউটাৰ আপুনি প্ৰতিষ্ঠাপক হেডমাষ্টাৰ। হয় ছাৰ। এই যে এই শিক্ষক বিলাক লৈছিল আপুনিয়ে লৈছিল এসময়ত। আমিতো ছাৰ কমিটি লৈছিল, তেতিয়াৰ দিনতো কমিটিয়ে। কমিটিৰ সভাপতি কোন আছিল? কমিটিৰ ছাৰ সুধীৰ কুমাৰ বৰ্মন আছিল। তেওঁ লৈছিলে আপোনালোকক, হয়। আৰু সেই লগৰ গাঁৱৰ মানুহখিনিকো তেওঁই লৈছিলে। হয়, গোটেইখিনি এপইণ্টমেণ্ট আমাৰ কমিটিয়ে দিছিল ছাৰ। আৰু আপুনি 16 বছৰৰ পৰা স্কুলখন চলাই আছে। মই 27 বছৰ ভেঞ্চাৰত খাটিছো। আমাৰ স্কুলখন 88ৰ ছাৰ। কিন্তু এতিয়া ভালে হ'ল নে বেয়া হ'ল ৰিজাল্টটো? আৰু ভাল কৰিম ছাৰ। এইবাৰ বেয়া হৈছে, এটা চান্স দিয়ক আমাক, আমি অহাবাৰ একে ৰিটেন দি যাব পাৰোঁ আপোনাক। আমাৰ 30% পাছ কৰামেই। এইবাৰ ছাৰ মোৰ এখন ভৰি ভাঙিল, এই ৱাকাৰ লৈ মই তথাপি স্কুল গৈছো, নিজৰ গাড়ীত নামি নামি। আপুনি নোযোৱা কাৰণেতো বাকী মাষ্টৰখিনি যোৱা নাই। মই টিচাৰখিনিক মোৰ নিজৰ গাড়ীত তেল ভৰাই মই লৈ যাওঁ। কোন ষ্টুডেণ্টখিনি য'ত গল্ডেন মাংকি আছে আপুনি জানে, অভয়াপুৰী অভয়াৰণ্য চক্ৰশিলা পেপাৰে পাইছে, সেই গাঁৱত আমি সোমাইছোঁ। ছাৰ কিমান দূৰ? আমাৰ স্কুলৰ পৰা 7 মাইল 8 মাইল দূৰৰ পৰা ছোৱালীখিনি আহে। আৰু এইবাৰ চাইকেল পাই আমাৰ যি খুচি হৈছে, অহাবাৰ আমি ষ্টুডেণ্ট আৰু ভাল পাম। চাইকেল ইমান বছৰ পোৱা নাছিল ছাৰ, বহুত যুদ্ধ কৰিছোঁ। আৰু এবাৰ আপোনাক কৈছিলোঁ কোনোবা এখন মিটিঙত, ছাৰ আমাক চাইকেল লাগে, কয় হ'ব চাইকেল পাবা। এইবাৰ পাইছোঁ ছাৰ, আপোনাক ধন্যবাদ। কেনেকে এইটো প্ৰাদেশিকৰণ হ'ল বা কওকচোন। এই 7-8 মাইল আহে একেবাৰে, মানে চব মানে ৰিজাল্টটো চোৱা নাই, কিবা গণ্ডগোল আছে। ছাৰ এইখন স্কুল মই ছাৰ নিজে পাৰ্চনেলি চাম এইখন। নাই, কিন্তু এখেতে যিটো কাম কৰি আছে তেওঁ কেজুৱেল লিভ ল'ব নালাগে, মোবাইলত ফোন কৰিলে কামটো হৈ যায়। আৰু গোটেই কেইখন গাঁৱৰে ছাত্ৰ, তেখেতৰ নিজেও তেওঁৰ ভৰি বেয়া, তেওঁ আকৌ গাড়ী লৈ ছাত্ৰবিলাকক লৈ যায় বেলেগ ফালে। মাষ্টাৰক লৈ যাওঁ ছাৰ, মাষ্টাৰক লৈ যায় ছাৰ স্কুলখনত লগত মাষ্টৰকো লৈ যায়, কোনে পঢ়াই কোনে? ছাৰ স্কুলখনত ছাত্ৰও বেছি নাই, কাৰণ একদম গাতে লাগি আছে। হাই ছেকেণ্ডেৰী সেইখন দুইখনত- কম্পজিট স্কুল, একদম ওচৰতে হাই ছেকেণ্ডেৰীখন। 4খন স্কুলকে লগাই এমালগেমেট কৰি দিয়ক, ঠিক আছে ছাৰ, ঠিক আছে। এমালগেমেট কৰি দিয়ক। আৰু এওঁক হাক দি দিয়ক যে তেওঁ আৰু কোনো মানকি টানকি দেখুৱাব যাব নালাগে, বুজি পালেনে? তেওঁতো যোৱা বছৰ স্কুলত যোৱাই নাই। মই বাইদেউ মই বুজিছো আপুনি যে স্কুলত যোৱা নাই, মইতো গমেই পালো। যোৱা বছৰটো আপুনি ৱাকাৰ লৈ ঘৰত কষ্ট হ'ল, মানে ৱাকাৰ লৈ আপুনি কেনেকে যাব ইমান দূৰ স্কুলত? চিৰি বনাই দিছে, মই চিৰিত উঠি লাহে লাহে গৈছো ছাৰ, নহলে আপোনাক নকলোহেঁতেন, থাকিয়ে দিলোহেঁতেন। কি হ'ব? মই ছাৰ ইমান চেষ্টা কৰো, 9ত উঠি টাইগাৰক কয় ডগ মানে টাইগাৰ, কি কৰিম ছাৰ কওক? নামটো লিখিব নাজানে ৰেজিষ্ট্ৰেশ্যনত, বেলেগ পেপাৰত চাহি লৈ তাৰপিছত সেইটো দেখি আৰু ল'ব দিওঁ। টাইগাৰ মানে বোলে ডগ, 9ৰ ষ্টুডেণ্ট, চিন্তা কৰক কি কৰিম। আৰু 9, 10 দুটা বছৰে নাপাওঁ, সেইটো পালে তথাপি অলপ চেষ্টা কৰা গ'লহেঁতেন। আপুনি এতিয়া আপুনি কিমান আন্দোলন কৰিছিল প্ৰাদেশিকৰণৰ কাৰণে? কিমান গৈছে? পুৰা ঘূৰিছে? একদম বুঢ়াই হলো এতিয়া, বাপৰে বাপ, বেকা অৱস্থা আমাৰ এনেকে গ'ল। আপুনি পুৰা প্ৰাদেশিকৰণ আন্দোলন কৰিছে? পুৰা কৰিছো ছাৰ। নেক্সট কোন আহক, কওকচোন কি হ'ল? 8জনে পৰীক্ষা দিছিলে, 8জনে পৰীক্ষা দিছিলে। শিক্ষক কেইজন? শিক্ষক 6জন।
ছজন শিক্ষক 8জনে পৰীক্ষা দিছিলে পৰীক্ষা দিছিলে। আমেৰিকা যুক্তৰাষ্ট্ৰটোতো এনেকুৱা নহয় সিহঁতৰো 4জন ষ্টুডেণ্টৰ এগেইনষ্টত এজন শিক্ষক থাকে নহয় ছাৰ শিক্ষক মানে এনেকুৱা হ'ল যোৱা বৰ্ষত বিজ্ঞান শিক্ষকজন BEd ট্ৰেইনিঙলৈ আহিলে 2টা বৰ্ষ তেখেতে নাপালে তাৰপিছতে মেজৰিটি কি কয় আদিবাসীৰ কাৰণে হিন্দী বিষয়টো ল'লে চৰকাৰীকৰণৰ সময়ত হিন্দী পোষ্টটো নাহিলে আৰু তেনেকুৱা পাৰদৰ্শী ব্যক্তি পঢ়াব পৰা নাই তাৰপিছতে অংকজনে বিজ্ঞানক ক্লাছটো কৰিবলৈ দিবলৈ আৰু সমাজ বিজ্ঞান এই 2জনক NRCয়ে লৈ গুচি গ'ল গতিকে পাছত আমি সেইকেইটা বিষয়ত দেউতা অঁ 8জন শিক্ষক 8জন নহয় ছাৰ 8জন ছাত্ৰ ছাত্ৰ 6জন শিক্ষক হয় 7জন শিক্ষক আপোনাক ধৰি কি কৈছে আপোনাক ধৰি 7জন শিক্ষক হয় আৰু 8জন ছাত্ৰ হয় তাৰ পিছত 2জন যদি NRCয়ে লৈও গ'ল হয় 5জন শিক্ষক থাকিলে হয় 5জনৰ ভিতৰত 8জন ষ্টুডেণ্ট হয়। দিনে ৰাতিয়ে ঘৰত গৈ পঢ়ালেও দেখোন গোটেইখিনি পাছ কৰি যায় হয় বাইদেউ কোৱা নিচিনাকৈ হা? অলপ আগৰ বাইদেউ কোৱা নিচিনাকৈ ল'ৰা ছোৱালী আমি ঘৰৰ পৰা মাতি আনিব লাগে আৰু ঘৰৰ পৰা কিয় মাতিব লাগে আপোনালোক ঘৰত যাব পাৰে যাওঁ মই ঘৰে ঘৰে ঘূৰি ফুৰোঁ তেতিয়া ঘৰে ঘৰে ঘূৰি ফুৰোঁ প্ৰত্যেকক কওঁ আৰু নিজেও মানে কি কয় এইবাৰ 3জনে কম্পাৰ্টমেণ্টেল দিব 3জনক মই পইচা দিছোঁ এই পেনটো ক'ৰ পৰা পালে পেণ্টটো দোকান মানে নিজে কোচাই লৈছে বৰষুণৰ কাৰণে কোচালোঁ ছাৰ স্কুলত ইউনিফৰ্ম কি কি কৈছা স্কুলত ইউনিফৰ্ম কি এই স্কুলৰ ইউনিফৰ্ম বগা ৰঙা বগা ৰঙা বগা বগা বুলি কৈছোঁ এতিয়া আপোনালোকে ভেঞ্চাৰ স্কুলৰ মাষ্টৰ নে প্ৰপাৰ শিক্ষক প্ৰপাৰ শিক্ষক কিমান টকা দৰমহা পায় 40,000 এতিয়া যে আমি যদি 40,000 টকাৰ পৰা আপোনালোকে যদি কাৰোবাক টিউচন ল'ব ল'ৰাখিনিক 5,000 টকা দি দিয়ে মাহত হয় গোটেইখিনিতো ডেকা ল'ৰাবিলাকে পাছ কৰাই দিব যোৱাবাৰ মই আপোনালোকে এতিয়া যে 8জন ছাত্ৰ আছে হয়। এই 8জন ছাত্ৰক যদি মই জাতীয় বিদ্যালয় এখনত নামভৰ্তি কৰাই দিওঁ কাষৰ হয়। আৰু আপোনালোকৰ দৰমহাৰ পৰা যদি মাহত তেওঁলোকক 5,000 কৈ টকা দিওঁ গোটেইকেইজন পাছ কৰি নাযাব জানো অংকটো বুজি লওক আপোনাৰ কেইজন ছাত্ৰ 8জনে পৰীক্ষা দিছিলে ওচৰত শংকৰদেৱ জাতীয় বিদ্যালয় কিমান আছে প্ৰাইভেট স্কুল কিমান আছে আছে 12খনমান আছে 12খন হয়। এই 12খনত যদি আমি 8জন ল'ৰা ভগাই দিওঁ হয় গোটেইকেইজনে পাছ কৰিব নে নাই সেইটো নাজানিম ছাৰ সেইটো এটা পৰীক্ষা কৰো হয়। আপোনালোকে 12জন ছাত্ৰক প্ৰাইভেট স্কুলত সোমাই দিলে হয় আৰু আপোনালোকৰ দৰমহাৰ পৰা প্ৰাইভেট স্কুলৰ ফিজটো দি দিলে হয়। গোটেইকেইজন ল'ৰা ছোৱালী পাছ কৰি যাব নে নাই 2 দিনতে যদি তেওঁলোকে অধ্যয়ন কৰে কৰে নে যাবনে নাই সঁচাটো কওক অন্তৰৰ পৰা কওক মই যিটো কথা কৈছো যাব পাৰে নহলে আপুনি নাযায় বুলি ক'লে মই কালি গৈ পেলাই পৰীক্ষাটো কৰিম গতিকে আপুনি কওক আপোনাৰ ল'ৰা ক'ত পঢ়ে মোৰ ল'ৰা মই নিজা স্কুলতে পঢ়াইছিলোঁ তাৰপিছত নিজা স্কুলত পঢ়াই মানে ভেঞ্চাৰ থাকোতে ভেঞ্চাৰ থাকোঁতে তেতিয়া সি ভাল ৰিজাল্ট কৰিলে ভাল ৰিজাল্ট মানে 2nd ডিভিজন পাইছে ছেকেণ্ড ডিভিজন পালে হয় ভেঞ্চাৰটো প্ৰাদেশিকৰণৰ পিছত শিক্ষাৰ মানদণ্ডটো বাঢ়িলে নে কমিলে সঁচাটো ক'ব আগত শিক্ষকখিনি স্কুলত আহিছিল এতিয়া নাহা হ'ল দৰমহা পোৱাৰ আগতে ভাল কৰি পঢ়াইছিলে নে পিছত পঢ়াইছিলে কোনটো ভাল হ'ল নহয় এতিয়া আমাৰ আগতকৈ ভেঞ্চাৰ স্কুলৰ সময়টোত আমাৰ সিমান ৰিজাল্টটো ভাল নাছিলে কিন্তু এই বৰ্ষৰ নিচিনা নাই হোৱা কিন্তু যোৱা বৰ্ষলৈকে আমি ভাল ৰিজাল্ট পাইছোঁ যোৱাবাৰ আমি তেওঁৰ 8জন ছাত্ৰক আমি যদি কাষৰ প্ৰাইভেট স্কুলখিনিক এডমিশ্যন দি দিওঁ তেতিয়াতো গোটেইখিনি ষ্টুডেণ্টে পাছ কৰি যাব এতিয়া স্যাৰ তেওঁৰ ষ্টুডেণ্ট এই বছৰ 21 আছে 21 আছে 10ত এইবাৰ হয়। কেইটা মেট্ৰিক দিব 21 তো এতিয়া এই ল'ৰাখিনিক পাছ কৰাবৰ কাৰণে কি ব্যৱস্থা কৰিছে এতিয়া আমি যিদিনাখন আমি 0% পালোঁ অঁ অভিভাৱক সভা SMDC অঁ পাতিলোঁ পাতি তাৰপিছত আমি এতিয়া সিদ্ধান্ত ল'লোঁ
সেইদিনাখনৰ পৰা আমি সপ্তাহৰ শনিবাৰ দিনটোত গোটেই সপ্তাহৰ মূল্যায়নটো কৰিছোঁ 2-3টাকৈ পৰীক্ষা পাতিবলৈ সিদ্ধান্ত লৈছোঁ আৰু সেইমতে পাতিছোঁ এতিয়া বৰ্তমান যিকেইটা ল'ৰা ছোৱালীয়ে মেট্ৰিক কি কয় কম্পাৰ্টমেণ্টেল দিব তেওঁলোকক কণ্টিনিউ মানে ক্লাছটো কৰা হৈছে আৰু এতিয়া নৱম শ্ৰেণীটো ঠিক তেনেধৰণে সেইটোৱে কৰিছোঁ তাৰপিছতে এতিয়া গৰমৰ বন্ধত আমি শিক্ষকসকল ঘৰত থকা নাই নৱম দশম দুয়োটাকে মাতি আনি যেনেকৈ স্কুল চলে আগত ঠিক তেনেধৰণে আমি চলাই আছোঁ মানে আপোনালোকে এইবাৰ আশা কৰে যে ভাল ৰিজাল্ট হ'ব আশা কৰোঁ হ'ব কিন্তু এইবাৰ যদি ভাল ৰিজাল্ট নহয় হয় এই ষ্টুডেণ্টখিনিক মই প্ৰাইভেট স্কুলত দিম ফিজটো আপোনালোকে দিব লাগিব হ'বনে নাই কওক এইটো আপোনালোকৰ বিচাৰ নহয় নহয় ল'ৰাখিনিকতো পাছ কৰাব লাগিব না হয়, ল'ৰাখিনিকতো ফেইল কৰি ৰাখিব নোৱাৰো নোৱাৰোঁ আৰু প্ৰাইভেট স্কুলত সিহঁতক দিলে মইতো ফিজ দিব নোৱাৰো ফিজটোতো আপোনালোকে দিব লাগিব হয় সেইটোত সন্মতি আছে নে নাই যদি কৰে আপোনালোকে দি দিবলৈ আমি সন্মতি আছোঁ কৰিব লাগিব গতিকে এইবাৰ লাগিব। চেষ্টা কৰক হয় আৰু 5,000 টকা তাতে দিব আৰু আপোনালোকৰ স্কুলখন বন্ধ হ'বতো আপোনালোকক অসমৰ যিকোনো জেগাত মই বদলি কৰি দিম কাৰণ আপোনালোক একে গাঁৱৰে মানুহ হয় নহয় হয়। গোটেইকেইজন আপোনালোকে থুপ খাই থকাৰ কাৰণে স্কুলখন বেয়া হৈছে এওঁলোকৰ সমস্যাটো কি জানে নাই গোটেইকেইজন যে গাঁৱৰে ষ্টুডেণ্ট গাঁৱৰে একেখন গাঁৱৰে শিক্ষক হয় নহয় 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 ক'ৰ কিমান নহয়। দূৰৰ আঠখিলীয়াৰ পৰা আছে হা আঠখিলীয়াৰ পৰা আছে সাতখিলীয়া বুলি ক'লে মই- 15 কিমান কিলোমিটাৰৰ ভিতৰত কওক মানে 15 কিলোমিটাৰ বাহিৰৰ ভিতৰত আছে আৰু মেইন কেইজন আপুনি স্কুলৰ পৰা কিমান দূৰত মোৰ আপোনাৰ ঘৰ? স্কুলৰ পৰা সঁচা কওক হা, আপুনি ভাবি থাকে ভাই 1 কিলোমিটাৰ নহয় মোৰ ওচৰ 1 কিলোমিটাৰ তলত 1 কিলোমিটাৰ আৰু তলত। এনেকুৱা 1 কিলোমিটাৰ তলত কেইজন শিক্ষক আছে 1 কিলোমিটাৰ তলত শিক্ষক দুজনহে আছে দুজন দুজন। 2 কিলোমিটাৰ 3 কিলোমিটাৰত কেইজন 3জন আছে তো 5জনতো তেনেকে হ'ল কাষৰে গোটেইখিনি হয় এই গোটেই কাষত থকাৰ কাৰণে কেলেংকাৰীটো হৈ আছে এইবাৰ এতিয়া ভালকৈ পঢ়ক গৈ হয়, পেলাই ঠিক আছে। কেইজন টিচাৰ 6জন ছাৰ 6জন মোৰ লগতে 6জন 6জন শিক্ষক মই ইনচাৰ্জ বৰ্তমান ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী বৰ্তমান অকল 3জন আছিল ছাৰ বেটছো ভাল নহয় ছাৰ 3জন? 3জনে আছিল আৰু 6জন শিক্ষক 3জন ছাত্ৰ ছাত্ৰী ছাৰ আমি মাতি আনিলেও নাহে ছাৰ আপোনালোকে কিয় আমি মানে মাতি আনিলে নহয়, নহয়। মাতাৰ দিনা আহে ছাৰ বাইদেউ এতিয়া যে 3জন কৈছে 13 চনত ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে ছাত্ৰ কেনেকে বেছি দেখাইছিলে তেতিয়া আছিলে ছাৰ তাৰমানে প্ৰাদেশিকৰণৰ পিছত ছাত্ৰবিলাক নোহোৱা হৈ গ'ল মই ছাৰ আমাৰ ওচৰৰ LP স্কুলটো নোহোৱা হৈ গৈছে ছাৰ এইটোতো আমি বহুত বাহিৰৰ ডাঙৰ পৰাহে গণ্ডগোল আছে। ষ্টুডেণ্ট তাৰমানে চাপ্লাই কৰোঁ এওঁলোকৰ এতিয়া 3জন ষ্টুডেণ্ট তাৰমানে 13 চনতো ষ্টুডেণ্ট নাছিলে ইন্সপেক্টৰসকলে এইটো গণ্ডগোল কৰি আমাক দি দিলে ৰিপৰ্ট 3জনো আমাৰ হেৰি ছাপ্লিমেণ্টাৰ পাইছে ছাৰ 3জনো দিব মানে 6জন শিক্ষক 3জন ছাত্ৰ এইটো কেনেকা কথা হ'ব পাৰে মিনিমাম কিমান হ'ব লাগিছিলে 30 তেতিয়া আমাৰ DSC কোন আছিলে নাই মই সেবাৰ পৰাটো ৰিপৰ্টটো আনিব দিছিলো যে কিমানজন ষ্টুডেণ্টে মেট্ৰিক দিছিলে বুলি আগতে আছিলে ছাৰ বিয়া হৈ গৈছে কিছুমানে ওলাই অ গৈছে বাইদেউ ভেঞ্চাৰ থাকোতে ছাত্ৰ আছিলে আছিলে আৰু প্ৰাদেশিকৰণ হোৱাৰ পিছত ছাত্ৰ নোহোৱা হ'ল ছাৰ এওঁলোকৰ অৱস্থা একদম বেয়া বাইদেউ, আগত পৰিৱেশটো ভাল আছিল নেকি? ভালে আছিল ছাৰ আগতে 13 চনত ভাল আছিলে আছিলে। এতিয়া বেয়া হৈ গ'ল এতিয়া তাৰমানে এওঁলোকে আমি তাৰমানে কিছুমান পৰিৱেশটো ভাল নহয় ছোৱালীবিলাক গুচি যায় এডমিশ্যনৰ পিছতে আগতে তেওঁ আছিল কৈ ছাৰ। আছে 13 চনৰ আগত অভাৱ নাছিলে তেওঁ প্ৰাদেশিকৰণ হোৱাৰ পিছত অভাৱটো বাঢ়ি গ'ল ষ্টুডেণ্ট এতিয়া তাৰমানে আপোনাৰ ডিষ্ট্ৰিক্ট কি পদম মিডিয়াম হাইস্কুল ডিষ্ট্ৰিক্ট কি ডিষ্ট্ৰিক্ট কামৰূপ ৰঙিয়া এইটো কি কথা কি কৈ আছে বড়ো মিডিয়াম ছাৰ আমি আৰে বাবা ষ্টুডেণ্ট নাপাওঁ ছাৰ। বড়ো মিডিয়াম স্কুলত এওঁ কৈছে 13 চনৰ আগতে ছাত্ৰ আছিলে তেতিয়া গাঁৱৰ অৱস্থা ভাল আছিলে 13ৰ পিছত ছাত্ৰবোৰ নোহোৱা হৈ গ'ল সেইটো নহয় ছাৰ তেওঁলোকৰ ষ্টুডেণ্ট কমেই কিন্তু কমি আগত যায় কি ছাৰ। নাজানো। নহয়, কিন্তু 13ত কেনেকে বেছি বুলি প্ৰাদেশিকৰণ সেই হ'ল সময়ত আছিল ছাৰ সেইটো কিন্তু মই নাজানো সেই পিৰিয়ড মই তে সেই নাছিলোঁ সময়ত কেনেকে ষ্টুডেণ্ট আছিলে ষ্টুডেণ্টটো তাৰমানে এনেকুৱা হয় ৰ'ব, ফেমিলিৰ 13 চনত IS কোন আছিলে কামৰূপৰ ইয়াতে কোন আছিলে আপোনালোকেতো বুজি পাইছে কেনেকে প্ৰাদেশিকৰণ হৈছে
তাৰমানে ইনস্পেক্টৰসকল যোৱা নাছিলে, সেৱা ৰেকৰ্ডৰ লগত মিলোৱা নাছিলে, বা নহলে এইটো ডুপ্লিকেট ৰিপৰ্ট আহিছিলে। এই ফৰ্ম এতিয়া বিচাৰি উলিয়াওক, এই ফৰ্ম বিচাৰি উলিয়াওক, এই গোটেই কেইখন স্কুলৰ ফৰ্মখিনি মোক দিয়ক। ইয়াতে গণ্ডগোল আছে, এইটো ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছিলে। কি মানুহজনীয়ে কথা কৈ আছে দেখিছে নাই, যে আগত ষ্টুডেণ্ট আছিল এতিয়া ষ্টুডেণ্ট নোহোৱা হৈ গ'ল। এতিয়া তাৰমানে আমাৰ এনেকুৱা হৈছে ষ্টুডেণ্টবোৰ নহয়, Admission 13 হোৱাৰ চনৰ পিছতে হেৰি হৈ ৰ'ব, যায়। শুনক, 13 চনৰ সেৱা ৰেকৰ্ডৰ লগত এইকেইখন স্কুল গগৈ, এইকেইখন স্কুলে ষ্টুডেণ্টৰ নম্বৰ 13 চনত ভুল কৰি দিছিলে। গতিকে এইখিনি ৰেকৰ্ড ওলাওক, ৰেকৰ্ডৰ ওপৰত এওঁলোকক ডিপ্ৰভিন্সিয়েলাইজ কৰি দিয়ক। নালাগে ছাৰ, নেক্সট আমি আৰে result নালাগে নিশ্চয় বাইদেউ, ফাঁকি কথা আপোনালোকে কিয় কৈছিলে? ফাঁকি দিয়া নাই ছাৰ আমি। আচ্ছা বাইদেউ, আপুনি এতিয়া মোক সেই কওক, সময়ত মই হেৰি এতিয়া 1.5 বছৰে ইনচাৰ্জ হৈছো মই। 13 চনৰ আগত কেইজন ষ্টুডেণ্ট আছিল? আছিলে ছাৰ সেই সময়ত। 13ৰ পৰা এতিয়া ষ্টুডেণ্ট কেনেকে 3 জনলৈকে নামি গ'ল? হঠাৎ কমি যায় ছাৰ আমাৰ। হঠাৎ কেনেকে? অ' বাইদেউ, ষ্টুডেণ্ট বিলাক মানে বিয়া হৈ যায় কিছুমান ছোৱালী বিলাক। 13 আৰু 12, 11, 3 বছৰৰ আমি ডাটা লৈছিলো। 3 বছৰত কোনো বিয়া হোৱা নাছিলে, আৰু আপুনি প্ৰাদেশিকৰণ হোৱাৰ পিছতে চব বিয়া হৈ গ'ল। গৈছে ছাৰ কিছুমান আমি কেনেকুৱা, কেনেকে কি স্কুল চলাই আছে ভাই ইন্সপেক্টৰ সাহেব? হা, বড়ো মিডিয়ামৰ লগত কথা নহয়, কথাটো হ'ল যে এওঁলোকে ছাত্ৰ আছিল বুলি মিছা ৰিপৰ্ট দিছিলে, DLCত মিছা ৰিপৰ্ট পাছ কৰিছিলে, কৰি আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ডাইৰেক্টৰতো মিছা ৰিপৰ্ট পাছ হৈছে। সেৱাৰ পৰা ৰেকৰ্ড আনিছিল বা নাই অনা তাতো কেলেংকাৰী কৰিলে, কৰি পেলাই গভৰ্ণমেণ্টে তেওঁলোকক প্ৰাদেশিকৰণ কৰিলে। 3 জন ছাত্ৰৰ স্কুলত ক'ৰবাত প্ৰাদেশিকৰণ হয় নেকি? 3 জন ষ্টুডেণ্ট 6 জন, তাৰমানে মাহত আপুনি 2,40,000 টকা এইখন স্কুলত দি আছে। এই 2,40,000 টকা দি এই 3 জন ষ্টুডেণ্টক আমি যদি ডুন স্কুলতো পঠাই দিওঁ, এই 3 জন ষ্টুডেণ্টে এখন ডাক্তৰ ইঞ্জিনিয়াৰ হৈ আহি যাব। এই 3 জন ষ্টুডেণ্টত এখন আপুনি সেণ্ট মেৰিজ ডন বস্কো চবতে এডমিশ্যন লৈ দিব পাৰে। ৰাতিপুৱা ঘৰৰ পৰা মাৰুতি গাড়ী দি গৈ লৈ আহিব, ইয়াতে ব্ৰহ্মপুত্ৰ চুকত ভাত খুৱাব, ভাত খুৱাই ৰয়েল গ্লোবেলত পঢ়াব, ঘূৰাই লৈ যাব, আকৌ ব্ৰেকফাষ্ট কৰাব, টিফিন খুৱাব, ঘৰত লৈ যাব, তথাপিতো 2,40,000 টকা নাযায়। ছাৰ আমি এটা কাম কৰিছো, মানে অলৰেডি নহয়, আপুনি কাম কৰা নহয়, কাগজ ওলাওক। জৈন, এইটো বহুত ডাঙৰ কেলেংকাৰী, কাগজ ওলাওক। এইটো 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 গণ্ডগোল। যক বাইদেউ বহক, মই চাই আছো। এইটো আপোনালোকে এইটো নোৱাৰিব এনেকে কৰিব। ইমান ডাঙৰ দেখা দেখি চৰকাৰক ফাঁকি দি নোৱাৰিব বাইদেউ। এইবাৰ বছৰটো বাইদেউ আপুনি কি পাছ কৰিছে? বিএ পাছ ছাৰ। আৰু আপোনাৰ লগৰ 6 জন শিক্ষকে কি পাছ কৰিছে? তাৰে 5 জনে বিএ পাছ, হিন্দীটো বিএ পাছ নহয়। 5 জন বিএ পাছ কৰা শিক্ষক থকাৰ পিছত 3 জন ল'ৰা ছোৱালীক আপোনালোকে মেট্ৰিক পাছ কৰাব নোৱাৰে? কম্পাৰ্টমেণ্টাল পাইছে ছাৰ এওঁলোকে। আমি ৰিমেডিয়েল ক্লাছ কৰি আছো হ'ব, ৰিমেডিয়েল মই শিকাই আছো, ৰ'ব ৰিমেডিয়েল। আহক নেক্সট।